এইবাৰ প্ৰজেক্ট জিএছ ৰোডত মিনি সুইমিং পুল। জিএছ ৰোডৰ সৌন্দৰ্য বৰ্ধন কৰিছে মিনি সুইমিং পুলে। মই আছো বৰ্তমান জিএছ ৰোডত। পিছে এই জিএছ ৰোড আৰু আগৰ জিএছ ৰোড হৈ নাথাকিব, কিয়নো জিএছ ৰোডত অতি সংগোপনে চলি আছে সৌন্দৰ্য বৰ্ধনৰ কাম। পিছে এই সৌন্দৰ্য বৰ্ধনৰ কামৰ বাবে কোনো ধৰণৰ বিজ্ঞাপন দিয়া নাই, কোনো ধৰণৰ উন্নয়নৰ ঢাক ঢোল বজোৱা নাই, কোনো ধৰণৰ ক্ৰেডিট ল'বলৈ কোনো অহা নাই। কিয় জিএছ ৰোডত ৰাজপথৰ মাজতে নিৰ্মাণ হৈ আছে এটা সুন্দৰ সুইমিং পুল, আৰু এই সুইমিং পুলটো মই দেখুৱাইছোঁ আপোনালোকক। এই সুইমিং পুলটো কেৱল মাত্ৰ সৌন্দৰ্য বৰ্ধনৰ বাবে নহয়, ইয়াত এইদৰে পানীটো থাকিব এই সুইমিং পুলত। পিছে এই সুইমিং পুলৰ আটাইতকৈ বিশেষত্বটো হৈছে যে চৰাই চিৰিকটিক অকণমান পিয়াহৰ পানী খুৱাবলৈ এই ব্যৱস্থা। যিহেতুকে গুৱাহাটী মহানগৰত দুৰ্ঘটনাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই গৈ আছে, গতিকে এয়া এক প্ৰকাৰৰ স্পীড ব্ৰেকাৰৰ কাম কৰিব, যিয়ে ফুল স্পীডত ৰাজপথেৰে চলি অহা বাহনক ব্ৰেক মাৰিবলৈ বাধ্য কৰিব আৰু এখন্তেক এই সৌন্দৰ্য উপভোগ কৰি এই ৰাজপথেৰে আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব। হয়, এইদৰে এতিয়া ভাবিবলৈ বাধ্য হৈছে জনতা, কিয়নো গুৱাহাটীৰ ৰাজপথৰ সোঁমাজত এনেকুৱা প্ৰকাণ্ড যদি গাঁত থাকে, তাত যদি পানী ভৰ্তি হৈ থাকে, তেনেহ'লে কল্পনা কৰক ইয়াক অন্য কি নামেৰে আপুনি ক'ব। এয়া উন্নয়নৰ নমুনা বুলিয়েই ক'ব লাগিব, কিয়নো এই প্ৰকাণ্ড গাঁত অথবা মৰণ ফান ৰজাঘৰীয়াৰ চকুত নপৰাটো নহয়, কিয়নো এই ৰাজপথেৰে সঘন আহজা চলে উচ্চপদস্থ বিষয়া, মুখ্যমন্ত্ৰী অথবা মন্ত্ৰী। তাৰ পাছতো যদি এই গাঁত হৈ আছে, এই মৰণ ফান্দে হৈ আছে, তেনেহ'লে বুজিবলৈ বাধ্য হওক যে এয়া মৰণ ফান নহয়, এয়া নতুন সৌন্দৰ্য বৰ্ধনৰ প্ৰকল্প, যি প্ৰকল্পৰ ক্ৰেডিট ল'বলৈ কোনো অহা নাই। কি আচৰিত নহয়নে? জৰাজীৰ্ণ জিএছ ৰোড অবিহনে গুৱাহাটীৰ সুচল যাত্ৰা অসম্ভৱ। এই ৰাজপথেৰে অহৰহ অহা যোৱা মন্ত্ৰী, বিধায়ক, শীৰ্ষ বিষয়া আমোলাৰ, অথচ এই ৰাজপথ মাহ দিন ধৰি বিধ্বস্ত হৈ পৰি আছে। কথা কেৱল বিধ্বস্ত ৰাজপথৰ নহয়, মৰণ ফান্দলৈ পৰ্যবসিত হৈছে জিএছ ৰোড। যিকোনো মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে এই পথত। এতিয়াতো বহুত বেছি ডেঞ্জাৰাছ। এইটো মানে ইয়াতে গাড়ী চাড়ী থাকিলে বাছবিলাক আহে, এইটো পূৰা ফচকি যায় মানে। আৰু আপোনাৰ পূৰা গেদাৰিং হয়, পূৰা বাছ আপোনাৰ 11টামান বজাত পূৰা গেদাৰিং হয়, আৰু এই আমি গাড়ীবোৰ ৰখাই থাকোঁ, আৰু ইমান স্পীডত আপোনাৰ স্কুটি হওক, অটো হওক, আজিকালি ইলেক্ট্ৰিকেল যে অটোবোৰ ওলাইছে, বহুত স্পীডত যায়। পানী মানে গাঁতটো নাচায়ে, মানে হঠাৎ দেখা পাই যে গাঁতত মানে পেলাই দিয়ে, আকৌ পানীবোৰ আমাৰ গাঁত ছিটিকি পৰে, এনেকুৱা পৰিৱেশ। পিছে দেখি অতিষ্ঠ হোৱা ৰাইজে এতিয়া সলনি কৰিছে দৃষ্টিভংগী। তেওঁলোকৰ মতে এয়া সমস্যা নহয়, এয়া আৱিষ্কাৰ, এয়া বিপদ নহয়, এয়া চিটি বিউটিফিকেশ্যন প্ৰজেক্ট। একাংশই যিটো গাঁত বুলি কৈছে, তেওঁলোকৰ মতে সেয়া চুইমিং পুলহে। কিন্তু অলপ টাইম থাকিলে চুইমিং পুল হৈ যাব। হ'ব, এতিয়া ভাল কৰি দিলে ভাল হয়। চুইমিং পুলৰ নিচেই এতিয়া হোৱা নাই, লাহে লাহে হ'ব চুইমিং পুল। গোটেইখিনি ভাঙি যাব না, অলপ অলপ কৰি গোটেইখিনি ভাঙিব। পিছে আশংকাৰ কথাটো হ'ল, এনেদৰেই যদি বহল হৈ গৈ থাকে চুইমিং পুলটো, তেন্তে বন্ধ হৈ পৰিব নেকি জিএছ ৰোড? পিছে উন্নয়নৰ ঢাক ঢোল নবজোৱাকৈ কিয় সংগোপনে আৰম্ভ হৈছে এই প্ৰকল্প? এতিয়া বাহিৰৰ মানুহে আহি হাঁহিবহে বাহিৰৰ মানুহে। বহুত দিনৰ পৰা আমি দেখি আছোঁ, প্ৰায় দুমাহমান হ'ল। দুমাহমান হৈ গ'ল, এতিয়ালৈ আমি চায়ে আছোঁ, এইটো একো উদ্ধাৰণ কৰা নাই। আৰু ভিডিঅ' জাৰ্নেলিষ্ট ছফিকুলৰ সৈতে হীৰকজ্যোতি ডেকাৰ ৰিপৰ্ট, অসম লাইভ 24।